নমস্কাৰ, আজি হৈছে 13 ফেব্ৰুৱাৰী শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি, মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি, মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলসহ মুঠ 7জনক আদালতৰ চমন জাৰি। আৰু 9 মাৰ্চত তেওঁলোকক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ নিৰ্দেশ। আৰু সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবেই আদালতৰ এই কঠোৰ স্থিতি। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ আদালতৰ কঠোৰ স্থিতি, মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ চলি আছে তদন্ত প্ৰক্ৰিয়া। অসম চৰকাৰৰ SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক। আৰু গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নকৈ পৰীক্ষা কৰিব। আৰু তদন্ত প্ৰক্ৰিয়া শেষ হ'লেই গৌৰৱ গগৈৰ ঠিকনা হ'ব জেল। আৰু গৌৰৱ গগৈয়ে নিজেই পদত্যাগ কৰিব লাগিছিল। গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লেই হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। আৰু এই মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই। এক ডাঙৰ খবৰ জনাইছোঁ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। আৰু গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লেই হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অৱশেষত জেলৰ পৰা ওলাল লাচিত সেনাৰ নেতা বিকাশ অসম আৰু ৰন্টু পানী ফুকন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অৱশেষত জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাল লাচিত সেনাৰ নেতা বিকাশ অসম আৰু ৰন্টু পানী ফুকন। 3 মাহৰ অন্তত জেলৰ পৰা ওলাল এই দুই নেতা। আৰু 3 মাহৰ অন্তত মুকলি আকাশৰ তলত আঁকিলে এই দুই নেতা। জেলৰ পৰা ওলোৱাৰ পিছতেই আদৰণি জনাই আনিছে লাচিত সেনাই। আৰু বহুকেইটা গোচৰত অভিযুক্ত হৈ কাৰাগাৰত আছিল দুই নেতা। আৰু বহুকেইটা গোচৰত তেওঁলোক হৈ আছিল অভিযুক্ত। অৱশেষত জেলৰ পৰা ওলাল লাচিত সেনাৰ নেতা বিকাশ অসম আৰু ৰন্টু পানী ফুকন। আৰু 3 মাহৰ অন্তত জেলৰ পৰা ওলাল দুই নেতা। নিৰ্বাচনৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। হয়, ঠিকেই শুনিছে, এইবাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ জেলত সোমাব পাৰে বিধায়ক অখিল গগৈ। আৰু কিয় জেলত সোমাব অখিল গগৈ জনাইছোঁ সবিস্তাৰে খবৰ নিউজ ট্ৰেণ্ডিং অসমৰ সমূহ দৰ্শকক। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। আৰু GR 814/2013 নম্বৰত ৰুজু হৈছে গোচৰ। আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এইবাৰ বিধায়ক অখিল গগৈ। আৰু নিৰ্বাচনৰ পূৰ্বেই জেলত সোমাব পাৰে অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নিৰ্বাচনৰ প্ৰাক্ষণত চৰ চাপৰি হৈ পৰিছে গেৰুৱা। মুছলমানৰ বিজেপি যোগদান কাৰ্যসূচী। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই চৰ চাপৰি হৈ পৰিছে এতিয়া গেৰুৱা। মুছলমানৰ বিজেপি যোগদান দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাত মুছলমানে যোগদান কৰিছে বিজেপিত। গোৱালপাৰা জিলাৰ কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নাজিমা চুলতানা আৰু 2 আঞ্চলিক পঞ্চায়তত আশ্ৰাফুল ইছলাম, ৰেজাউল হক, লাইলি খাতুনকে ধৰি মুছলমানৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে। আৰু দল ত্যাগ কৰিলেই কংগ্ৰেছ আৰু AIUDF
AIUDFক তীব্ৰ সমালোচনা আৰু শ মুছলমানৰ বিজেপি যোগদান দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাত শ মুছলমানে যোগদান কৰিছে এতিয়া বিজেপি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। চূড়ান্ত ভোটাৰ তালিকাত নাম নথকা লোকে কৰক আবেদন। নামকৰ্তন 10,63,647 আবেদন গ্ৰহণ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 আবেদন গ্ৰহণ আৰু এছআৰৰ আবেদন খাৰিজ 1,90,613 আৰু এছআৰত মুঠ আবেদন কৰা হৈছিল 12,97,796খন আৰু নামকৰ্তন হোৱাসকলৰ এতিয়াও সময় আছে। নামকৰ্তনৰ আবেদন এতিয়া গ্ৰহণ কৰা নহয় আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়াও বাকী আছে দিন। যদি চূড়ান্ত তালিকাত নাম নাই তেন্তে পুনৰ কৰক আবেদন। যদি অভিযোগ আছে তেন্তে নিৰ্দিষ্ট ফৰ্মেৰে কৰক আবেদন। সংবাদমেলত নিৰ্বাচনী বিষয়াৰ ভোট কৰ্তনক লৈ এই ডাঙৰ মন্তব্য। আন জিলালৈ হস্তান্তৰ হোৱাসকল ফৰ্ম 6ৰে কৰক আবেদন আৰু উচ্ছেদ হৈ যোৱাসকলে ফৰ্ম 6ৰে নাম অন্তৰ্ভুক্ত কৰক তালিকাত আৰু এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 আবেদন গ্ৰহণ আৰু এছআৰৰ আবেদন খাৰিজ 1,90,613 আৰু এছআৰত মুঠ আবেদন কৰা হৈছিল 12,97,796খন। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ঘৰে ঘৰে গৈ মিয়া বিচাৰি চলোৱা হ'ব অভিযান। উজনিত এইবাৰ মিয়াক লৈ বিধায়কৰ গৰ্জন। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। ঘৰে ঘৰে গৈ মিয়া বিচাৰি চলোৱা হ'ব এক দ্ৰুত অভিযান। উজনিত এইবাৰ মিয়াক লৈ বিধায়কৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। ঘৰে ঘৰে গৈ মিয়া খেদাৰ হুংকাৰ আৰু উজনি অসমৰ নাহৰকটীয়াত সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশৰ। নিৰ্মীয়মান নামঘৰৰ পিছফালে 16টাকৈ গোধনৰ চিহ্ন মুণ্ড আৰু অৱশিষ্ট উদ্ধাৰ আৰু সন্দেহজনক লোকে গোধন নিধন কৰি অৱশিষ্ট পেলোৱাৰ সন্দেহ কৰা হৈছে আৰু অঞ্চলটোৰ জংঘল চাফা কৰি মিয়া খেদাৰ হুংকাৰ এইবাৰ বিধায়ক তৰংগ গগৈৰ আৰু উজনিত পৰিৱেশ বিনষ্ট কৰা কোনো সন্দেহযুক্ত লোকক ৰেহাই দিয়া নক'ব। নাহৰকটীয়াৰ প্ৰতিটো ঘৰে ঘৰে গৈ সন্দেহযুক্ত মিয়া বিচাৰি উলিওৱা হ'ব আৰু ঠিকাদাৰ বা গৃহস্থই নিজৰ কৰ্মস্থলীত মিয়াক নিয়োজিত নকৰে তাৰ বাবে কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ ঐতিহাসিক জয়। বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ অধিকাৰ প্ৰদান চৰকাৰক। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ বনভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ অধিকাৰ আছে চৰকাৰৰ আৰু অজৰ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰক কমিটি গঠন কৰাৰ পৰামৰ্শ আদালতৰ। আকৌ জনাইছোঁ অজৰ আপত্তি আৰু নিষ্পত্তিৰ বাবে চৰকাৰক কমিটি গঠন কৰাৰ পৰামৰ্শ দিছে আদালতে আৰু ডিচি নেতৃত্বত আজিয়ে গঠন কৰা হ'ব কমিটি। ডিচি DFO ৰাজহুৱা আয়ুক্তসহ অতিৰিক্ত আয়ুক্ত ৰেঞ্জাৰ আৰু চক্ৰ বিষয়াৰে গঠন হ'ব কমিটি আৰু এই কমিটিৰ সমৰ্থনৰ জৰিয়তে দিব পাৰিব উচ্ছেদৰ জাননী আৰু জাননী পোৱাৰ 15 দিনৰ ভিতৰতে চৰকাৰে ওলাব পাৰিব উচ্ছেদ আৰু চৰকাৰে চলাব পাৰিব উচ্ছেদ আৰু দুজনীয়া বিচাৰপীঠৰ আদালতে দিলে উচ্ছেদক লৈ এই ৰায় আৰু গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লেও চলি থাকিব উচ্ছেদ অভিযান। খিলঞ্জীয়া লোকক ফৰেষ্ট আইনৰ জৰিয়তে দিয়া হ'ব ভূমিৰ অধিকাৰ আৰু বনভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়।